हेलो स्टूडेंट मैं आज এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম কুৱেশ্যনটো হ'ল মুখৰে গ্ৰহণ কৰিব পৰা প্ৰটিন জাতীয় ঔষধৰ বিষয়ে ইণ্টাৰনেটত বিচৰা আৰু বাছি উলিওৱা এই ক্ষেত্ৰত হ'ব পৰা সম্ভাৱনা বাধা কি মৌখিকভাৱে সক্ৰিয় প্ৰটিন ঔষধসমূহ সুৰক্ষামূলক ফৰ্মুলেশ্যন যেনে লাইপোজোম বা পিএইচ সংবেদনশীল উৎসেচক প্ৰতিৰোধী আৱৰণেৰে টেবলেট আৱৰণ দি বিকশিত কৰা হয় যিবোৰে পাকস্থলীৰ এচিড আৰু এনজাইমৰ পৰা সুৰক্ষা দিয়ে আৰু তন্ত্ৰত মুক্ত হোৱাত সহায় কৰে মুখ্য সমস্যাটো হ'ল পাচন তন্ত্ৰত দ্ৰুত এনজাইমেটিক অৱক্ষয় আৰু দুৰ্বল শোষণ এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা মুখেৰে গ্ৰহণ কৰিব পৰা প্ৰটিন জাতীয় ঔষধৰ বিষয়ে ইণ্টাৰনেটত বিচৰা আৰু বাছি উলিওৱা এই ক্ষেত্ৰত হ'ব পৰা সম্ভাৱনা বাধা কি মৌখিকভাৱে সক্ৰিয় প্ৰটিন ঔষধসমূহ সুৰক্ষামূলক ফৰ্মুলেশ্যন যেনে লাইপোজোম বা পিএইচ সংবেদনশীল উৎসেচক প্ৰতিৰোধী আৱৰণেৰে টেবলেট আৱৰণ দি বিকশিত কৰা হয় যিবোৰে পাকস্থলীৰ এচিড আৰু এনজাইমৰ পৰা সুৰক্ষা দিয়ে আৰু তন্ত্ৰত মুক্ত হোৱাত সহায় কৰে মুখ্য সমস্যাটো হ'ল পাচন তন্ত্ৰত দ্ৰুত এনজাইমেটিক অৱক্ষয় আৰু দুৰ্বল শোষণ এতিয়া উত্তৰটো ধুনীয়াকৈ লিখি লোৱা